নাই দেই মই উলিয়াই দিম দিয়া এইখন দাদাখন লাগিছে ন তুমি এইটো দিয়াবা বেকা হৈ যাব দেই বাকি দিলে এইখন আমাৰ নো বুদ্ধি আছে দেই এইটো উলিয়াই দিলে এইখন কাৰ ফেননো কৈ দিছোন দাদা ইয়া দুখন দেই দেউতা কিতাপ পঢ়ে যে ফেন লাগিলে এখন ফিটিঙে হৈ আছে ব্লাইণ্ড বহাইও দিলেই হৈ যাব এইখন তাৰপৰা চিলিং ফেন এইখন মানে বহাই দিব লাগে আৰু সেইটো কাৰণে এইখন চিলিং ফেন লাগে সেই সেনেকৈ আৰু গৰমৰ পৰা অলপ অসুবিধা হোৱাৰ কাৰণে ফেনখন এতিয়া লগাব এইটো আমাৰ বেটাই এইখনো উলিয়াব বিচাৰিছে চাওকচোন আপোনালোকে এখন চলিয়ে আছে বাৰু এখন আকৌ কেলৈ লগাব লাগিব এইখন চুকা দিব এখন নো মই আম কাটিছিলোঁ যে এখন বহুত চুকা কাটিব কাৰণে চুইচটো নিদিবা দেই তাক এতিয়া কেনেকৈ ঘূৰে চাওঁচোন কিমান ভালকৈ ঘূৰে আপোনালোকে চাব দেই সৰু ফেনৰ মজাই বেলেগ এইখনতো ধেৰি আছে মাও ধৰক এইখন দিলে তেনেকৈহে পাৰিব দেই সেইখন চুইচ দিলে চলিলে ভালকৈ চলিলে আপোনালোকে এইখন এতিয়া এইখন দেউতাকে আহিলে লগালে হ'ব এখন যে আমি নোৱাৰিম দেই এতিয়া আজি দেউতাকে কিবা গ'ল এতিয়া ঘৰত নাই বস্তুকেইটা আনিলে আৰু ক'ৰবাত গ'ল দিয়া সেইখন লগাব দেই এতিয়া লগোৱা নাই লগালেহে হ'ব আপোনালোকে যদি কোনোবা আহিম কৈছে ভাবিছে আমাৰ ঘৰত তেতিয়াহ'লে গৰমত থাকিব নালাগে দেই আমাৰ সস্তীয়া ফেনৰ বীজ ল'ব পাৰিব